aspirants, welcome to Education Wheel. And the easiest way of learning reasoning. In the last class, I have already discussed about the number of triangles, how to count a number of triangles. In this lecture, I will discuss about type 2. The pattern 1, first one is pattern 1. In pattern 1, this one is the figure. We have to find out how many number of triangles are there in this figure. So, suppose this one is number 1, this one is number 2. How many triangles? If we count, then 1, 2, 3, 4. Next will be 1. Again, this one will be 2. Next, this one 3. Next, this one 4. That means small 4 triangle. That means number of triangle is 4 plus this one, and this one. That means again 4. That means how many number of triangles are there? 8 number of triangles is there. 8 number of triangles is there. So how to calculate in fast? আমি কেনেকে এটো ফাস্ট কৰিম? How to do fast calculation? The shortcut tricks is 1, 2, 3, 4. That means 4 into 2. That means 8. This one is the shortcut tricks. The number of triangles in this figure. The yate keita triangles ase ekdam ki count korim 1, 2, 3, 4, 5, 6. That means keita ase number of triangles ase 6 into 2. That means kiman 12 ta triangle ase. যদি আমি আৰু এটা एग्जांपल চাও, एग्जांपलটো আমাৰ কেনেকুৱা? যদি আমি এনেকুৱা লওঁ আৰু এটা ফিগাৰ, তেতিয়ালে এই ফিগাৰটোত কেইটা ট্ৰায়াঙ্গল আছে? তেতিয়ালে আমি কি কম, কি হিসাব কৰিম? যে আমি ইয়াতে হিসাব কৰিম এনেকুৱাকে 1 2 3 4 5 6 7 8. That means number of triangles কেইটা আছে? Number of triangles আছে 8 into 2. That means কিমানটা হ'ব? 16 টা আছে। এটো হল আমাৰ easiest way of finding number of triangles। মানে যদি আমাৰ এনেকুৱা প্যাটাৰ্নৰ ডায়াগ্ৰামটো দিয়া থাকে তেতিয়ালে আমি কেনেকুৱাকে ওলাম। নেক্সট প্যাটাৰ্ন অফ ফিগার কি হ'ব? এনেকুৱা ধৰণৰ যদি ফিগাৰ থাকে, ইয়াতে আমি চাব পাৰো যে ফাৰ্স্ট প্যাটাৰ্নটোৰে ইয়াতে আছে। এটো যদি আমি চাও এই প্যাটাৰ্নটোত কি আছে? দুটা প্যাটাৰ্ন আছে। দুটা আমি ফাৰ্স্টৰ যেটো প্যাটাৰ্ন আছে, এটো এটা হল প্ৰথমটো। যদি আমি এটো এক্সট্ৰাকে চাম, আকৌ এটো এটা আছে। এটো আমাৰ কেনেকুৱা আছে? এটো আমি যদি চাম, এটো দুটা প্যাটাৰ্ন আছে। ইয়াতো কেইটা প্যাটাৰ্ন আছে? দুটা প্যাটাৰ্ন আছে। সেই ওপৰৰ যিখিনি আছে এটোই আছে ইয়াতে। ইয়াত কেনেকুৱা আছে? যে এটো এটা ব্লক হৈ গল ফার্স্ট প্যাটাৰ্নৰ। দ্যাট মিন্স ইয়াতে কেইটা আছে? 1 2 3 4। ইয়াতো কেনেকুৱা হ'ব? 1 2 3 4। দ্যাট মিন্স ইয়াতে টোটাল নাম্বার অফ ট্রায়াঙ্গলস কেইটা হ'ব? টোটাল নাম্বার অফ ট্রায়াঙ্গলস হ'ব আমি কি পাইছো? যদি 4 হয় তেতিয়া কেইটা থাকে? 4 into 2 8 টা। মানে ইয়াতে আমি কেইটা পাম? ইয়াতে আমি পাম 8 টা। ইয়াতে আকৌ কেইটা পাম? ইয়াতে পাম 8 টা। দ্যাট মিন্স আমি প্ৰথমত কেইটা পালো? যে টোটাল নাম্বার অফ ট্রায়াঙ্গলস 8 plus 8। দ্যাট মিন্স কিমান হ'ব? 16 প্লাস। এতিয়া আমি চাম যে এই দুটা যেটি বেসিক ডায়াগ্রাম আছিল, এইটো আমি বেসিক ডায়াগ্রাম বুলি ধৰিব পাৰো। এই বেসিক ডায়াগ্রাম দুটা কম্বাইন কৰি কিবা ট্রায়াঙ্গল হয় নেকি? এতিয়া আমি চাব পাৰো যে হয়। কেনেকুৱা? এইটোৰ পৰা ইয়াৰ যদি আমি লও, এইটো এটা ট্রায়াঙ্গল হ'ব। এই দুটা ডায়াগ্রাম মিলি কেইটা ট্রায়াঙ্গল হ'ব? এইটো এটা। নেক্সট আৰু এই ইয়াতে আছে এটা। নেক্সট ইয়াতে আছে এটা। তেতিয়ালে কেইটা হ'ল? আৰু কেইটা হ'ব? আৰু দুটা। মানে আমি এই দুটা ডায়াগ্রাম মিলি এইটো এটা ট্রায়াঙ্গল পাম। আৰু উপৰ ফালে যদি চাও তেতিয়ালে উপৰ ফালে আৰু এটা ট্রায়াঙ্গল পাম। কেনেকুৱা ধৰণৰ ট্রায়াঙ্গল হ'ব? এইটো আমাৰ ট্রায়াঙ্গল হ'ব। ওপৰত আৰু এটা ট্রায়াঙ্গল।
দ্যাট মিন্স এইটো আমি কেনেকৈ ওলাইছো প্ৰথম আমি বেসিক ডায়াগ্ৰামটো চাইছো যেটো আমাৰ টাইপ প্যাটাৰ্ন 1 ত আছিল ইয়াতে কেইটা আছে টোটাল কেইটা আছে 4 * 2 4 * 2 তেতিয়াল কিমান আছে 8 ইয়াতে তেতিয়াল কিমান হ'ব 8 টো থাকিব ইয়াতো 8 দ্যাট মিন্স কি হ'ব 8 + 8 16 আমি যদি এটো আৰু ভালকৈ লিখো 8 + 8 প্লাস আৰু কেইটা দুটা মিলি কেইটা পাইছো দুটা তেতিয়াল কিমানটা হ'ব 16 + 2 দ্যাট মিন্স কেইটা আমাৰ ট্ৰায়াঙ্গলস আছে 18 টা ট্ৰায়াঙ্গলস আছে ইয়াত আমি একদম শর্টকাট যেটো জয়নিং পয়েন্ট আছে তাতে কেইটা ট্রায়াঙ্গল থাকে সদায় দুটা ট্রায়াঙ্গল থাকে জয়নিং পয়েন্ট এইটো এটা জয়নিং পয়েন্ট আছে ইয়াতো সেম ইয়াতে নাম্বার অফ ট্রায়াঙ্গলস কেইটা আছে আমি যদি চাও এটো কিমান কি হ'ব আমি ইয়াতে চাব পাৰো যে 1 2 3 4 বেসিক ট্রায়াঙ্গল কেইটা আছে বেসিক ট্রায়াঙ্গল ইয়াতে আছে আমাৰ বেসিক ফিগার কেইটা আছে বেসিক ফিগার আছে তিনটা যদি আমি ইয়াতে চাও এইটো এটা আকৌ আৰু এটা আছে এইটো এটা কেইটা ফিগার আছে তিনটা ইয়াতে কেইটা হ'ব 1 2 3 4 হলে কেইটা ট্রায়াঙ্গলস থাকে টোটাল 8টা ইয়াতো কেইটা থাকিব 8টা ইয়াতো কেইটা থাকিব 8টা দ্যাট মিন্স নাম্বার অফ ট্রায়াঙ্গলস প্ৰথমত আমি চাইছো কেইটা হৈছে 8 8 8 দ্যাট মিন্স কিমান 24টা প্লাস কি থাকিব আমি প্ৰথম দুটা ফিগার মিলি চাম যে কিবা ট্রায়াঙ্গল আছে নেকি আছে দুটা ফিগার মিলি যদি চাও তেতিয়া আমি এইটো এটা ট্রায়াঙ্গল পাম আকৌ ইফালেও পাম তেতিয়া কেইটা হৈ গল আৰু দুটা প্লাস এতিয়া চাম এই দুটা মিলি কিবা ট্রায়াঙ্গল আছে নেকি আছে এই দুটা মিলিও ট্রায়াঙ্গল আছে কেনেকুৱা এইটো আৰু এইটো এটা ট্রায়াঙ্গল হ'ব আকৌ ইফালেও যদি আমি কৰো ইফালেও এটা ট্রায়াঙ্গল হ'ব দ্যাট মিন্স আৰু কেইটা পালো আৰু দুটা পালো তেতিয়া টোটাল আমাৰ কিমানটা হ'ল 24 + 2 দ্যাট মিন্স 28 টা ট্রায়াঙ্গলস আছে ইয়াতে আমি একদম শর্টকাট যেটো জয়নিং পয়েন্ট থাকে যদি আমাৰ এনেকুৱা ধৰণৰ ডায়াগ্ৰাম থাকে তেতিয়া ইয়াতে কেইটা ওলাই জয়েন কৰিলে দুটা বেসিক ডায়াগ্রাম জয়েন কৰিলে দুটা ট্রায়াঙ্গল এক্সট্রা ওলাব ইয়াতো বেসিক যেটো জয়নিং পয়েন্ট আছে ইয়াতো কেইটা ওলাব ইয়াতো দুটা ওলাব দ্যাট মিন্স 8 8 8 24 + 2 + 2 যদি এনেকুৱা আছে এইটো আমি চাম এইটো এটা ডায়াগ্ৰাম আছে ইয়াৰে প্যাটাৰ্নটো হয় খালি এই প্যাটাৰ্নটো আমি এনেকুৱা ধৰণৰ আছে যদি চাৰিটা হলে হয় তেতিয়া কি হ'ব 4 8 গুণ কিমান হ'ব 32 চাৰিটা থাকিলে কি হ'ব 32 আৰু এনেকুৱা জয়নিং পয়েন্ট কেইটা থাকিব তিনিটা দ্যাট মিন্স কিমান হ'ব আৰু কিমান হ'ব 6 দ্যাট মিন্স 38 হ'ব ইয়াতে আমি চাম কেইটা হয় আমি প্যাটাৰ্নটোৰ যদি আমি আৰু এটা ডায়াগ্ৰাম চাও এই ডায়াগ্ৰামটোত কেইটা ট্রায়াঙ্গল আছে নাম্বার অফ ট্রায়াঙ্গলস কেইটা আছে আমি প্ৰথমে ওলাব লাগিব কেইটা আছে আমি যদি কওঁ ইয়াতে কেইটা বেসিক ডায়াগ্ৰাম আছে বেসিক ডায়াগ্ৰাম আছে কেইটা এটা দুটা তিনিটা চাৰিটা কেইটা আছে হাউ মেনি বেসিক ডায়াগ্ৰামস ইজ देयर কেইটা আছে চাৰিটা আছে যদি চাৰিটা থাকে তেতিয়ালে এইটো প্ৰথমটো কি হ'ব 1 2 3 4 দ্যাট মিন্স ইয়াতে কেইটা আছে 8টা ইয়াতে কেইটা আছে 8টা ইয়াতে কেইটা আছে 8টা ইয়াতে কেইটা আছে 8টা দ্যাট মিন্স আমাৰ কিমান হ'ব 32 টা প্ৰথমটো বেসিক ডায়াগ্ৰামৰ পৰা পালো নেক্সট কি কলো এই মাত্ৰ মই কলো যে যেটো জয়নিং পয়েন্ট থাকিব তাতে আৰু কেইটা থাকে আৰু দুটা থাকে কেনেকুৱা যদি এইটো বেসিক ডায়াগ্ৰাম আৰু এইটো বেসিক ডায়াগ্ৰাম জয়েন কৰো তেতিয়ালে আমি কি পাম এইটো এটা ট্রায়াঙ্গল পাম কোনটো ট্রায়াঙ্গল পাম আমি কোনটো ট্রায়াঙ্গল পাম এনেকুৱা পাম এইটো এটা আৰু যদি আমি চাও এই দুটা মিলি এইটো এটা তেতিয়ালে কেইটা ট্রায়াঙ্গল পাইছো সেই জয়েনিংত আৰু কেইটা ট্রায়াঙ্গল পালো ইয়াতে দুটা পাম ইফালো কেইটা পাম দুটা পাম এই ইয়াতে যে এইটো ডায়াগ্ৰাম আৰু এইটো ট্রায়াঙ্গল জয়েন হৈছে ইয়াতো আমি কেইটা পাম দুটা কাৰণ কোনটো হ'ব এইটো এটা আৰু এটা এইটো এটা দ্যাট মিন্স আমাৰ কিমান হ'ল আৰু কিমান পালো আৰু কেইটা পালো আমি আৰু দুটা প্লাস দুটা প্লাস দুটা নেক্সট এতিয়া চাম আমি তিনটা ডায়াগ্ৰাম মিলি কিবা ট্রায়াঙ্গল হয় নেকি তিনটা ডায়াগ্ৰাম মিলি আমি ইয়াতে চাব পাৰো যে তিনটা ডায়াগ্ৰাম মিলিও আমাৰ কি হৈ আছে ট্রায়াঙ্গল আছে কেনেকুৱা এইটো বেসিক এইটো আৰু এইটো তেতিয়ালে কি পাম এনেকুৱা ধৰণৰ পাম আমি এটা ডায়াগ্ৰাম কেনেকুৱা এইটো ডায়াগ্ৰাম এইটো যেটো আমাৰ ট্রায়াঙ্গল আছে এইটো এটা ট্রায়াঙ্গল পাম ঠিক হেদৰে যদি আমি এইটো চাও এইটো এটা ট্রায়াঙ্গল পাম তেতিয়ালে কেইটা পালো আৰু দুটা পালো প্লাস এতিয়া চাম যে ইয়াতে কিবা আৰু ডায়াগ্ৰাম আছে নেকি আছে আৰু এটা ট্রায়াঙ্গল আছে কোনটো ট্রায়াঙ্গল আছে যদি আমি চাও কোনটো ট্রায়াঙ্গল পাম এইটো এটা ইয়াতে যেটো আছে এইটো এই ডাঙৰটো এটা ট্রায়াঙ্গল আছে ইয়াতে আৰু এটা ট্রায়াঙ্গল আছে দ্যাট মিন্স কেইটা ট্রায়াঙ্গল পালো আৰু এটা ট্রায়াঙ্গল পালো টোটাল আমাৰ কিমানটা ট্রায়াঙ্গল আছে আৰু ট্রায়াঙ্গল আছে নেকি নাই মানে আমি তিনটা এইবাৰ আমি প্ৰথম আমি চাইছিলো এটা বেসিকৰ কাৰণে কেইটা ট্রায়াঙ্গল আছে এইটো বেসিকত কেইটা ট্রায়াঙ্গল আছে এইটো বেসিক ডায়াগ্ৰামত কেইটা ট্রায়াঙ্গল আছে এইটো বেসিক ডায়াগ্ৰামত কেইটা এইটো আমি কৰ পৰা পাইছো কেনেকৈ শিকিছো আমি এইটো প্যাটাৰ্নৰ পৰা শিকিলো কেইটা আছে 8টা
সবতে 8টা 32 এতিয়া দুটা ডায়াগ্ৰাম মিলি কিবা ট্ৰায়াঙ্গল আছে দুটা ডায়াগ্ৰাম মিলি ট্ৰায়াঙ্গল আছে না এইটো আমি শিকিছো ভালকে যে দুটা ডায়াগ্ৰাম মিলি দুটা বেসিক ডায়াগ্ৰাম মিলি আমাৰ আছে ট্ৰায়াঙ্গল তেতিয়ালে ইয়াতে কেইটা পাও দুটা ইয়াতো আমি কেইটা পাম দুটা এই তলতে ইফাতে আছে ইয়াতো দুটা নেক্সট আমি চাম তিনটা মিলি কিবা ট্ৰায়াঙ্গল আছে তিনটা মিলি আছে এইটো আৰু এইটো মিলি এটা আছে আকৌ এইটো আৰু এইটো মিলি এটা আছে কেনেকুৱা আমাৰ কেনেকুৱা ডায়াগ্ৰাম কেইটা আছিল আমি ডায়াগ্ৰাম এটা প্ৰথম বুজালো যে এইটোৰ লগত এনেকুৱাকে আছে আৰু এটা আমাৰ এনেকুৱাকে যাব আৰু এটা আমাৰ কেনেকুৱা আছে এনেকুৱাকে আছে দ্যাট মিন্স আমি কেইটা ডায়াগ্ৰাম পালো তিনিটা এইটো আৰু এটা আমাৰ এনেকুৱা আছে এইটো আৰু এইটো আৰু লাষ্টত আমি চাৰিটা মিলি এটা ডায়াগ্ৰাম আছে চাৰিটা মিলি কেনেকুৱা আছে এৰ পৰা ইয়ালৈকে আৰু ইয়ালৈকে এটা আছে হেতু কেইটা হ'ল এটা এটা টোটাল কেইটা হ'ল টোটাল হ'ল 8 40 41 টোটাল নাম্বাৰ অফ ট্ৰায়াঙ্গলস কিমান পালো আমি 41 এতিয়া আমি চাব পাৰো এইটো কেনেকুৱা ধৰণৰ কেইটা ডায়াগ্ৰাম ই আছে এতিয়া আমি ইয়াতো একেই ইয়াতে বেসিক ডায়াগ্ৰাম কি বেসিক ডায়াগ্ৰাম কোনটো হ'ব বেসিক ডায়াগ্ৰাম আছে কেইটা এটা দুটা তিনিটা চাৰিটা আছে কেইটা আছে চাৰিটা কি এইটো হ'ল এইটো আৰু এইটো ইয়াতে কেইটা আছে টোটাল 8টা ইয়াতো কেইটা আছে 8টা ইয়াতো কেইটা আছে 8টা ইয়াতো কেইটা আছে 8টা দ্যাট মিন্স টোটাল ট্ৰায়াঙ্গল প্ৰথম অৱস্থাত আমি কি কৰো বেসিক ডায়াগ্ৰামটোৰ পৰা পাইছো 32 প্লাস যেতিয়া জয়েন কৰিম তাতে কেইটা পাম জয়েন কৰিলে দুটা পাম এইটো আৰু এইটো জয়েন কৰিলে আৰু কেইটা পাম আৰু দুটা পাম এইটো আৰু এইটো যেতিয়া জয়েন কৰিছে তেতিয়া কি পাম আৰু দুটা পাম যদি আমি এইটো আৰু এইটো জয়েন কৰো তেতিয়া আৰু কেইটা পাম আৰু দুটা পাম যেটো আমি ইয়াতে শিকিছো তেতিয়া কেইটা পালো আৰু কেইটা পালো 8টা এতিয়া আমি চাম যে এই কেইটা মিলি দুটা মিলি তো পালো এতিয়া চাম তিনটা মিলি কিবা ডায়াগ্ৰাম পাও নেকি এটা কেইটা মিলি তিনিটা মিলি ডায়াগ্ৰাম ওলাব না নাই ওলাব এটা দুটা আৰু তিনটা ডায়াগ্ৰাম মিলি যদি কৰো তেতিয়া আমি এনেকুৱা পাম এইটো পাম এটা ডায়াগ্ৰাম হৈছে নেক্সট আকৌ ইফালেও পাম এইটো এটা পাম দুটা হ'ল নেক্সট যদি আমি মই এইটোৰ পৰা চাও তেতিয়া এইটো আৰু এটা পাম এনেকুৱাকে যদি কৰো এইটো এটা পালো আকৌ এনেকুৱাকে এটা পাম তেতিয়া কেইটা পালো আৰু চাৰিটা পালো দ্যাট মিন্স টোটাল কিমান হ'ল 44টা আমাৰ কি হ'ব ট্ৰায়াঙ্গলস পাম এইটোত আমি নেক্সট টাইপ অফ প্যাটাৰ্নটো কি হ'ব নেক্সট টাইপ অফ প্যাটাৰ্নটো কি আছে এইটো হ'ল ফাৰ্স্ট প্যাটাৰ্ন যেটো হয় ফাৰ্স্ট টাইপ এইটো হ'ল কম্বিনেশন অফ টাইপ 1 and type 2 যদি টাইপ 1 ৰ আমি প্ৰিভিয়াস ভিডিওটোত আমি কি কৰিছো টাইপ 1 ৰ বিষয়ে পঢ়াইছো যদি কোনবাই চোৱা নাই তেতিয়ালে মোৰ প্লেলিষ্টত যাই টাইপ 1 ৰ লেকচাৰ 1 টু চাই পিনে আমি এইটো তেতিয়াহে আমাৰ কাৰণে ইজি হ'ব কাৰণ ইয়াতে আমাৰ কি আছে টাইপ 1 প্লাস আজি যিখিনি শিকিলো দুটা আছে ইয়াতে আমি বেসিক ডায়াগ্ৰাম কেইটা চাব পাৰো যে কেনেকুৱা আছে ইয়াৰ বেসিক ডায়াগ্ৰাম কি প্ৰথম যদি আমি এইটোত চাম এইটো হ'ব আজিটো এইটো এটা ব্লক হ'ব এইটো এটা বেসিক ডায়াগ্ৰাম হ'ব এইটো এটা হ'ব ঠিক হেদৰে ইয়াতো হ'ব আমি দুইটাই একেই আছে প্যাটাৰ্ন দুইটাই একেই আছে সেইকাৰণে আমি যিকোনো এটাত যদি উলাও তেতিয়ালে তাৰ লগত 2 মাল্টিপ্লাই কৰি দিলে কি হৈ যাব গুটেই কেইটা ট্ৰায়াঙ্গল হ'ব সেইকাৰণে আমি যিকোনো এটা কাৰণ ইয়ালৈকে এইটো কি আছে সিমেট্ৰিক আছে এইটো আৰু এইটো প্যাটাৰ্নটো কি আছে সেম আছে যিকোনো এটা উলাব পাৰিলে ইটোৰ লগত 2 ইনটু কৰি দিলে আমাৰ কি হৈ যাব নাম্বাৰ অফ ট্ৰায়াঙ্গলস হ'ব প্ৰথম আমি সাম বেসিক ডায়াগ্ৰাম কেইটা আছে ইয়াতে এইটো প্ৰথমটো কেইটা থাকিব 8টা কাৰণ 1 2 3 4 সেইকাৰণে 4 * 2 8 ইয়াতো কেইটা হ'ব 8টা দুটা মিলি কেইটা হ'ব দুটা মিলি হ'ব দুটা দ্যাট মিন্স কিমান পালো 16 + 2 নেক্সট আমি চাম হে টাইপ 1 ত আমি শিকিছিলো নেক্সট আমি কি চাম টাইপ 1 ত আমি কি শিকিছিলো যদি এটা ট্ৰায়াঙ্গল থাকে সেই ট্ৰায়াঙ্গলত কেইটা টোটাল হ'ব এনেকুৱা যদি থাকে এটা পইণ্টৰ পৰা তেতিয়া আমি কি কৈছিলো 1 2 মানে ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে তিনিটা ট্ৰায়াঙ্গল আছে কেইটা ট্ৰায়াঙ্গল আছে তিনিটা নেক্সট ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে ইয়াতো আমি যদি চাও ইয়াতে এটা ট্ৰায়াঙ্গল আছে ইয়াতো কেইটা ট্ৰায়াঙ্গল আছে এটা দ্যাট মিন্স আৰু দুটা যোগ হ'ব এতিয়া চাম আমি কম্বাইন কৰিলে কি হয় এইটো এটা ট্ৰায়াঙ্গল হ'ব আকৌ আমি ইফালেও যেটো পাম ইটো এটা ট্ৰায়াঙ্গল হ'ব তেতিয়ালে আমি কিমান পালো আৰু প্লাস কি পালো দুটা পালো
নেক্সট আমি চাম যে এইটো যদি গোটেইখিনি মিলি চাওঁ তেতিয়াহ'লে আমি এইটো এটা ট্ৰাইংগল পাম, এইটো এটা ট্ৰাইংগল হ'ব আমাৰ, আৰু ইফালে যিটো আছে এইটো এটা কি হৈ যাব ট্ৰাইংগল হ'ব। ডেট মিনছ ইয়াতো আমি কেইটা পাই আছোঁ 1 আৰু ইয়াতো কেইটা পাইছোঁ 1, তেতিয়াহ'লে কেইটা হ'ল আৰু এটা আৰু ইয়াতো এটা, তেতিয়া মানে ডেট মিনছ আৰু কেইটা পালোঁ 2টা। নেক্সট সবতছে ডাঙৰ যিটো আছে এইটো এটা ট্ৰাইংগল পাম, এইটো কি হ'ব আমাৰ আৰু এটা। নেক্সট যদি চাওঁ আৰু এটা ট্ৰাইংগল পাম, কোনটো পাম যে এইটো এটা ট্ৰাইংগল পাম, কেনেকুৱা এইটো আৰু এইটো মিলি এইটো এনেকুৱা ধৰণৰ এটা ট্ৰাইংগল পাম, এইটো এটা ট্ৰাইংগল পাম, এইটো এটা ট্ৰাইংগল আৰু এটা পাম এইটো এটা ট্ৰাইংগল। ডেট মিনছ আৰু কেইটা পালোঁ আৰু 2টা ট্ৰাইংগল পাম, আৰু কেইটা পাম আৰু 2টা ট্ৰাইংগল পাম, তেতিয়া টোটেল কিমান হ'ল টোটেল হৈ গ'ল আমাৰ 30। ইয়াতে যিমান আছে ইয়াতো একে আছে, ডেট মিনছ কি কৰিব লাগিব 2 ৰে মাল্টিপ্লাই কৰিব লাগিব, টোটেল কিমান হৈছে 30। ইয়াতে কিমান আছে যিকেইটা আছে ইয়াতো একেটাই থাকিব, সেইকাৰণে 2 ৰে মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব এনসাৰ 60। আমি ইয়াৰ কনসেপ্টটো কেনেকুৱা, প্ৰথম কথা হ'ল আমি বেসিক ডায়াগ্ৰামটো চাম। ইয়াতে যদি আকৌ চাওঁ মই একে কথা, প্ৰথমটো আমি বেসিক ডায়াগ্ৰামত চাওঁ, ইয়াতে 8টা থাকিব ইয়াতে 8টা থাকিব 16টা হ'ব। নেক্সট আমি এই দুটা জয়েন কৰিলে এইটো এটা পাম, মানে ইয়াতে 2টা পাম, ডেট মিনছ 16 + 2 হৈছে। নেক্সট আমি ইয়াতে ট্ৰাইংগল কৰিলে কি হয় এইটো আমি টাইপ 1 ৰ পৰা চাইছো, টাইপ 1 ত 1 2 হলে 3টা ট্ৰাইংগল থাকে, কি থাকিব এইটো এটা আৰু এই ডাঙৰটো এটা, 3টা ট্ৰাইংগল থাকিব। নেক্সট আমি কি চাম যে এই দুটা মিলি এটা ট্ৰাইংগল হ'ব, এইটো এটা আমি হ'ব ট্ৰাইংগল, ঠিক এইদৰে এইটো এটা ট্ৰাইংগল হ'ব, এইটো এটা ট্ৰাইংগল হ'ব, হ'ব না এইটো এটা ট্ৰাইংগল হ'ব, এইটো এটা ট্ৰাইংগল হ'ব, এনেকুৱাকে আমি কেইটা ট্ৰাইংগল পালো 30টা, 30 × 2 তেতিয়াহ'লে আমি কি পাম 60টা। এইটো হ'ল নাম্বাৰ অফ ট্ৰাইংগলছৰ কাউন্টিং আমি হৈ গ'ল, এইটো হ'ল টাইপ 3 এনেকুৱা ধৰণৰ আমাৰ আহে। Thank you for watching my video and please subscribe my channel